Yes, dear friends and students, welcome to my channel DA Science. This is Dulal Hussain once again. তো ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিম যে একে ভৰৰ বস্তু এটা পৃথিৱীত হোৱা ওজন আৰু সেই বস্তুটো যদি আমি চন্দ্ৰত লৈ যাওঁ তাৰ ওজনৰ কি পাৰ্থক্য হয়। তাৰমানে ইয়াৰ আগৰ ভিডিঅ'টোত আমি ইতিমধ্যে শিকিলোঁ ভৰ আৰু ওজন কি। ওকে, তো মই অলপ মনত কৰি দিব বিচাৰিছোঁ ওজন কি। ওজন আছিল কি যে পৃথিৱীৰ পৃষ্ঠৰ ফালে বা পৃথিৱীৰ ফালে বস্তু এটা যিমান বলেৰে আকৰ্ষিত হয় সেই বলটোকে কোৱা হৈছিল কি বস্তু এটাৰ ওজন। তো আজি আমি যদি সেই একে ভৰৰ বস্তু এটা দুটা ঠাইত লৈ যাওঁ তাৰ ওজন কি হয় সেইটো আমি শিকিম। চোৱা, প্ৰথমে মই ইয়াত লিখি ৰাখিছোঁ এইটো হ'ল এইটো যদি পৃথিৱী হয় আৰু এইটো যদি চন্দ্ৰ হয়, এই ওপৰত যিটো বস্তু দেখুৱাইছোঁ সৰু এটা বস্তু দেখুৱাইছোঁ এনেকুৱা, এইটো এটা বস্তু, এই বস্তুটোৰ মই ভৰ ধৰি লৈছোঁ কি এম। এই বস্তুটো পৃথিৱীত তাৰ ওজন কিমান হয় আৰু যদি চন্দ্ৰত লৈ যাওঁ তাৰ ওজন কিমান হয় আমি বেলেগ বেলেগকৈ বাহিৰ কৰিম, চাম একে হয় নেকি। আচলতে একে নহ'ব। কিয় নহ'ব এইটো এই আজিৰ ক্লাছটো সম্পূৰ্ণকৈ চালে কথাটো ক্লিয়াৰ হৈ যাব। চোৱা, লগতে এটা কথা জানিব লাগিব যে বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰটোত কি আছিল যে আমি জানো বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তু কি কৰে আকৰ্ষণ কৰে। সেই আকৰ্ষণ বলটো আছিল কি এফ। আৰু এক কথাত যিটো আমি ওজনৰ ডেফিনিশ্যন কৈছোঁ, ওজনটো আছিল কি যে পৃথিৱীৰ ফালে বস্তু এটা যিমান বলেৰে আকৰ্ষিত হয়, তাৰমানে এই এফ অলমষ্ট ইকুৱেল টু কি ডাব্লিউ আমি শিকিছিলোঁ। তো বস্তু যদি ডাঙৰ হয় নিশ্চয় তাৰ আকৰ্ষণটো বেছি হ'ব। তো আমি সকলোৱে জানো পৃথিৱী চন্দ্ৰতকৈ বহুত গুণে ডাঙৰ আৰু পৃথিৱীৰ ভৰো কি চন্দ্ৰতকৈ বহুত গুণে বেছি। পৃথিৱীৰ ভৰ ইজ ভেৰি ভেৰি গ্ৰেটাৰ দেন চন্দ্ৰৰ ভৰ। অ'কে, এইখিনি কথা আমি জানো। তো এইটোৰ ব্যাসাৰ্ধ নিশ্চয় ইয়াতকৈ কি ডাঙৰ হ'ব। ইয়াত মই লিখি ৰাখিছোঁ চোৱা, পৃথিৱীৰ ভৰ এম ই ইকুৱেল টু 5.98 ইনটু 10^24 কিলোগ্ৰাম আৰু পৃথিৱীৰ যিটো ব্যাসাৰ্ধ এইখিনি, ব্যাসাৰ্ধটো জানাই এইখিনি অৰ্থাৎ এইখিনি ক'লে হ'ব। এই ব্যাসাৰ্ধটো হৈছে কি এইটো 6.37 ইনটু 10^6 মিটাৰ। ঠিক তেনেকুৱা চন্দ্ৰৰ ভৰ আছে, চন্দ্ৰৰ ভৰটো এইটো 7.36 ইনটু 10^24 কিলোগ্ৰাম আৰু চন্দ্ৰৰ যিটো ব্যাসাৰ্ধ এই ব্যাসাৰ্ধটো আছে কি 1.74 ইনটু 10^6 মিটাৰ। যদি এই মানবিলাক বহাই দিওঁ, ইয়াত আৰু এটা কথা ক'ব লাগিব। চোৱা, আমি ডাইৰেক্ট জানো বস্তু এটাৰ ওজন ডাব্লিউ ইকুৱেল টু এম ইনটু জি, বাট আমি এই সূত্ৰৰ দ্বাৰা বস্তুটোৰ ওজন দুটা ঠাইত বাহিৰ কৰিব নোৱাৰিম। কিয় নোৱাৰিম? চোৱা, এই যিটো জি আছিল মাধ্যাকৰ্ষণিক ত্বৰণ, এইটো অকল পৃথিৱীৰ কাৰণেহে আছিল। চন্দ্ৰত গ'লে এই জিৰ মানটো কি হ'ব বেলেগ বেলেগ হ'ব। যদি বেলেগ বেলেগ হ'ব আমি সূত্ৰ ব্যৱহাৰ কৰিম কোনটো, যে বিশ্বজনীন মহাকৰ্ষণিক সূত্ৰত কৈছিল যে আমাৰ বিশ্বব্ৰহ্মাণ্ডৰ প্ৰত্যেকটো বস্তুক আকৰ্ষণ কৰে। তো ইয়াত আমি এই দুটা বস্তু বুলি ধৰিম, এইটো এটা, এইটো সৰু বস্তু, এইটো ডাঙৰ বস্তু। ঠিক ইয়াতো চন্দ্ৰৰ ক্ষেত্ৰত চন্দ্ৰ হ'ব ডাঙৰ বস্তু, এইটো হ'ব সৰু বস্তু। দুটা বস্তুৰ মাজত যিটো আকৰ্ষণিক বল সেই সূত্ৰৰ দ্বাৰা আমি বাহিৰ কৰাৰ চেষ্টা কৰিম। চোৱা, প্ৰথমে মই ধৰি লৈছোঁ যে চন্দ্ৰত বস্তু এটাৰ ওজন যদি হয় ডাব্লিউ অফ এম, ইয়াত লিখি ৰাখিছোঁ। চোৱা, এম ভৰৰ বস্তু এটা চন্দ্ৰৰ পৃষ্ঠত ওজন ডাব্লিউ এম, চন্দ্ৰৰ ভৰ এম অফ এম অৰ্থাৎ এইটো এম অফ এম আৰু ব্যাসাৰ্ধ যদি আৰ এম হয় তেন্তে আমি লিখিব পাৰোঁ, তেন্তে বিশ্বজনীন মহাকৰ্ষণৰ সূত্ৰ মতে বস্তুটোৰ ওজন কি হ'ব ডাব্লিউ অফ এম ইকুৱেল টু যি আছিল মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক, তাৰপিছত বস্তু দুটাৰ ভৰ, প্ৰথম বস্তুটো আছিল চন্দ্ৰৰ ভৰ কি আছিল এম অফ এম আৰু সৰু বস্তুটো এইটোৰ ভৰ কিমান এম, আৰু মাজৰ যিটো দূৰত্ব কি হ'ব এইখিনিৰ পৰা এইখিনি অলমষ্ট চন্দ্ৰৰ ব্যাসাৰ্ধ আছিল কি আৰ এম হোল স্কয়াৰ। অ'কে, এইবাৰ যদি আমি ইয়াত মান বহাই দিওঁ, চোৱা কি হয়, জি পিছততো জি আহিব, জিৰ মান বহাব নালাগে, এমৰ মানো বহাব নালাগে, এইটোতো একে বস্তু, জাষ্ট এম অফ এম অৰ্থাৎ চন্দ্ৰৰ ভৰ বহাই দিয়া। এম অফ এম আছিল কি 7.36 ইনটু 10^22 কিলোগ্ৰাম ইনটু জি এম, এই দুটা বস্তু থাকিয়ে গ'ল। চোৱা, এইটো আৰু এইটো। অ'কে, এবাৰ আৰ এমৰ মান বহাই দিয়া 1.74 ইনটু 10^6 মিটাৰ, এইটো হ'ব কি হোল স্কয়াৰ, যিহেতু স্কয়াৰ আছে। তো এইখিনি যদি আমি হিচাপ কৰোঁ কি হয়, চোৱা এইটো হ'ব 7.36 বাই 1.74 ইনটু এইটো স্কয়াৰ কৰিব লাগে 1.74, তো 1.74 ইনটু 1.74 ইনটু ওপৰত আছে কিমান 10^22, তলত হ'ব কিমান 10^6 আছে, স্কয়াৰ কৰিলে হ'ব 12। অ'কে, লগত থাকি যাব এইটো হ'ব মিটাৰ স্কয়াৰ, ওপৰত থাকিব কিলোগ্ৰাম, লগত থাকিব
জি এম বুঝছে এইবাৰ যদি এইখিনি কেউ হিসাব কৰিব যাও 7.36 by 1.74 into 1.74 1.74 into 1.74 এটো যদি পূৰণ কৰিলে কিমান হ'ব 30374 তো 2 ঘৰৰ 4 ঘৰৰ আগত দেখোন এটো হ'ব 3.03 এটো যদি আমি বহাই দিও যে 3.07 এৰ পৰা ইয়াত 1 এড কৰি ললে হ'ব 04 into 10 to the power ওপৰত আছে 22 তলত আছে 12 মাইনাস হ'ব 12 এটো যদি ওপৰত যাও মাইনাস হ'ব ইনটু হ'ব কিলোগ্রাম প্রতি মিটার স্কয়ার ইনটু জি ইনটু এম হৈছে এবাৰ চোৱা এটো যদি এটো ডিভাইড কৰো পয়েন্ট সমান আছে যদি উঠাই দিও ইয়াত আছে 736 ইয়াত আছে 304 অলমোস্ট ইয়াৰ ডাবল তাৰ মানে ৰিজাল্ট আহিব কি 2 মানে 2 ৰ অলপ বেছি 2.431 into 10 to the power এটো পৰা এটো মাইনাস কৰিলে হ'ব 10 কিলোগ্রাম পার মিটার স্কয়ার into g into m এটো দিয়া নাম্বার 1 মানে আমি পালো কি চন্দ্রপৃষ্ঠত বস্তুটোৰ ওজন w of m equal to 2.431 into 10 to the power 10 কিলোগ্রাম পার মিটার স্কয়ার into g into m ধৰিব পাৰিছা কি কৰিছো একদম সিম্পল আৰু এবাৰ কৈ দিছো চাইলো প্ৰথমে ধৰা হৈছে m ভৰৰ এটা বস্তু চন্দ্ৰত যদি লৈ যাও তার ওজন ধৰি লৈছো w of m ওকে w of m এর দ্বাৰা কি বুজাইছে w for ওজন আৰু m টো যেহেতুকে চন্দ্ৰত হেতু মুনৰ পৰা মুন আমি লিখো সৰু এটা m ব্যৱহাৰ কৰিছে w of m চন্দ্ৰৰ ভৰ m of m আৰু ব্যাসাৰ্ধ r of m তেন্তে নিউটনৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি পাও w of m তাত পাছিলো f equal to f অৰ্থাৎ লিখিছো w of m অৰ্থাৎ বস্তুটোৰ মাজৰ আকৰ্ষণিক যেটো বল তাৰ আছিল ওজনৰ সমান এটো gmm by r স্কয়ার m হল চন্দ্ৰ এটো হল সৰু বস্তু এটো হল ব্যাসাৰ্ধ মান কেটা বহাই দিছো হিসাব কৰিলে হয় 2.431 into 10 to the power 10 এইখিনি হিসাব বিলাক মই শর্টকাট কৰিছো তোমালোক ঘৰত অলপ ট্রাই কৰিবা এটো হল নাম্বার 1 এটো মনত ৰাখিবা এইবাৰ সেম প্ৰসিডিউৰত আমি এই বস্তুটোৰ ওজন বাহি কৰিম এইখিনি লিখি লবা এইবাৰ চ যদি আমি ধৰি লও নেক্সট এটো হল সেকেন্ড পার্ট এবাৰ যদি m ভৰৰ বস্তু এটা এইটো যদি লিখো মই পৃথিৱী পৃষ্ঠত ওজন w of e for earth তাৰ পিছত লিখিম পৃথিৱীৰ ভৰ m of e আৰু ব্যাসাৰ্ধ যদি হয় r of e তেন্তে কি হ'ব w of e equal to g m e into m by r e স্কয়ার একদম একে হ'ব এইখিনি কথা বাকি তলত মান বিলাক বেলেগকে বহাই দিম চাই লোৱা কি হয় সো আকৌ এবাৰ কৈ দিছো এইবাৰ ধৰি লৈছো m ভৰৰ বস্তু এটা পৃথিৱী পৃষ্ঠত ওজন w of e পৃথিৱীৰ ভৰ m e আৰু ব্যাসাৰ্ধ যদি r e হয় তেন্তে w of e হ'ব অৰ্থাৎ পৃথিৱীত বস্তুটোৰ ওজন হ'ব g into m e into m by r e স্কয়ার মান বহাই দিয়া এবাৰ সেম কৰিম g আৰু m এর মান বহাব না লাগে m of e পৃথিৱীৰ ভৰ 5.98 এটো 5.98 এ লিখা 5.98 into 10 to the power 24 কিলোগ্রাম into g into m by r e স্কয়ার r e এর মান হল 6.37 into 10 to the power 6 মিটার এটো হ'ব হোল স্কয়ার ওকে তো এইবাৰ যদি হিসাব কৰিব যাও 5.98 into 10 to the power 24 কিলোগ্রাম into g into m by 6.37 into 10 to the power এটো ডাবল দুটা হ'ব স্কয়ার 6.37 into 10 to the power 6 এর 2 গুণ কৰিলে হ'ব 12 এটো হ'ব মিটার স্কয়ার যেটো মিটার আছে এটো সেম এখিনি আমি হিসাব কৰিম ওপৰত থাকিল কিমান 5.98 into 10 to the power 24 minus 12 এইটো যদি ওপৰত ল মাইনাস হৈ যাব তলত আহিব 6.37 into 6.37 এইটো আমি পূৰণ কৰিব লাগিব 637 এইটো যদি পূৰণ কৰিলে কিমান হ'ব 405769 এখিনি আহিব মই ডাইৰেক্ট লিখি দিছো ইয়াত আৰু যেহেতু পয়েন্ট আছিল 2 ঘৰ 4 ঘৰ হ'ব 1234 এটো হ'ব 40.57 এটো লিখিম 40.57 মানে
5 7 6 আছে এইটো ডাইরেক্ট 6 লিখা যায় বা 5 8 লিখিলে হ'ব 5 8 ইনটু তলত এইটো ওপৰত লৈছো তলত থাকিব মিটাৰ স্কয়াৰ ওপৰত থাকিব কিলোগ্ৰাম ইনটু জি ইনটু এম ওকে তো এইটো যদি ডিভাইড কৰো ডিভাইডটো তোমালোকে কৰিবা মই ডিভাইডটো ডাইৰেক্ট লিখি দিছো এইটো ডিভাইড কৰিলে আচ্ছা ইয়াত আৰু এটা কাম কৰিব লাগিব যেটো 5.98 ইয়াত আছে 40 এইটো সেম লিখি আছো নকো যে 5.98 বাই 40.58 ইনটু 10 টু দি পাৱাৰ কিমান আহে ইনটু 10 টু দি পাৱাৰ 11 এটো পৰা এটো মাইনাস কৰিলে আহিব 10 টু দি পাৱাৰ 12 ইনটু লগত থাকিব কিলোগ্ৰাম মিটাৰ স্কয়াৰ ইনটু জি ইনটু এম তো ইয়াৰ পৰা যদি ইয়াত এটা 10 লৈ আহো তেনেহলে কি হ'ব লাইনটো ইয়াত লিখো এটো যদি আমি 10 এটা আহিলে হ'ব 5980 তেতিয়া পইণ্টটো গুছি যাব এক ঘৰ পিছত ইয়াত 59.80 ইনটু 10 টু দি পাৱাৰ হ'ব 11 12 আছিল ইয়াৰ পৰা 10 এটা ইয়াত মাল্টিপল কৰিলো তলত থাকিব 40.58 মিটাৰ স্কয়াৰ লগত আছে কি কিলোগ্ৰাম ইনটু জি ইনটু এম এইটোৱে যেতিয়া ইয়াক ডিভাইড কৰিম ডিভাইড কৰিলে আহিব সো এটা আছে 59 অলমোস্ট 60 এটা আছে 40 ডেফিনেটলি কি হ'ব 1 টাইমস একবাৰ যাব তাৰমানে 1.474 ইনটু 10 টু দি পাৱাৰ 11 তাৰপিছত থাকিব কিলোগ্ৰাম মিটাৰ স্কয়াৰ প্ৰতি মিটাৰ স্কয়াৰ ইনটু জি ইনটু এম সো এটো এটা মান আহিছে ঠিক আগত এটা আহিছিল w of m এটা পালো এবাৰ আমি পালো w of e এবাৰ এই দুটা বস্তুৰ এটাৰ আনটোক কি কৰিম আমি ডিভাইড কৰিম তো ডিভাইডটো কোনটো কৰিম w of m চন্দ্ৰত যিমান ওজন হল পৃথিৱীত কিমান ওজন হল এইটোক আমি এতিয়া ডিভাইড কৰিম ওকে এই মান দুটা এখানে উঠাইলো এবাৰ আমাৰ কি কৰিব লাগিব এতিয়া আমি লিখিম যে এতিয়া w of m by w of e অৰ্থাৎ চন্দ্ৰত বস্তুটোৰ ওজন আৰু পৃথিৱীত বস্তুটোৰ ওজন এটো যদি এটা আনটোক যদি ডিভাইড কৰো মই লিখি ৰাখিছো আমি ইতিমধ্যে হিসাব কৰি পোৱা চন্দ্ৰত বস্তুটোৰ ওজন হল এইটো যে 2.431 into 10 to the power 10 কিলোগ্ৰাম প্ৰতি মিটাৰ স্কয়াৰ ইনটু জি ইনটু এম আৰু ইয়াত আছিল কিমান পৃথিৱীত 1.474 ইনটু 10 টু দি পাৱাৰ 11 কিলোগ্ৰাম প্ৰতি মিটাৰ স্কয়াৰ ইনটু জি ইনটু এম সো এইখিনি সেম এইখিনি সব সেম গোটেইখিনি কাটা যাব এইখিনি আমি হিসাব কৰিলে পাও এটো যদি ওপৰত লও তাৰমানে 2431 ইয়াত পয়েন্ট আছে তলত থাকিল 1.474 ইনটু 10 টু দি পাৱাৰ আচ্ছা এইটো 10 টু দি পাৱাৰ 10 তলত যদি কৰো সো তলত যদি লৈ আহো 10 টু দি পাৱাৰ 11 মাইনাস 10 এই 10 টু তলত আহিলে পাৱাৰটো হৈ যাব কি মাইনাস হৈ যায় এতিয়া কিন্তু ইয়াৰ কোনো ইউনিট নাথাকিব কাৰণ এইটো এটা অনুপাত হৈ গল তো এইটো কি হ'ব যে 2.431 by 1.474 into 10 to the power 1 means 10 এটো যদি এটো পূৰণ কৰি দিও এবাৰ আহিব 2.431 by 14.74 এক ঘৰ পিছত ইয়াত যাব এটো ডিভাইড কৰিলে অলমোস্ট আহি যাব 0.165 এটো হিসাব কৰিবা এটো হ'ব 0.16165 এটো হিসাব কৰিলে এটো আহিব এটো ইকুৱেল টু লিখা যায় কিমান 1/6 তাৰ মানে আমি কি পালো যে ইয়াত পালো আমি w of m by w of e equal to 1/6 এটো যদি মই ইয়াত ওচৰতে লিখো এটো হ'ব 1/6 তাৰ মানে আমি লিখিব পাৰো যে w of e equal to 6 into w of m সোয়া এবাৰ বুজি পাইছা না নাই or আমি লিখিব পাৰো w of m equal to 1/6 into w of e তাৰ মানে কি যে চন্দ্ৰত বস্তুটোৰ ওজন যিমান হ'ব পৃথিৱীত বস্তুটোৰ ওজনৰ যিমান হ'ব তাক যদি 6 এৰে ডিভাইড কৰো তাৰ সমান হ'ব অৰ্থাৎ 6 ভাগৰ
1 ভাগ। তার মানে আমি কি বুঝাব লাগিব ইয়াৰ পৰা যে বস্তু এটাৰ পৃথিৱীত একে ভৰৰ বস্তু এটা যদি পৃথিৱী আৰু চন্দ্ৰত লৈ যাওঁ পৃথিৱীত তাৰ ওজন যিমান হ'ব W of E আৰু চন্দ্ৰত W of M ৰ মান হ'ব কি ইয়াৰ 6 ভাগৰ 1 ভাগ তাৰমানে W of E by 6 যিমান হ'ব তাৰমানে কথাটো হ'ল ইয়াত যদি ইয়াৰ ভজন যদি পৃথিৱীত মই ধৰি লওঁ যে 60 নিউটন তো চন্দ্ৰত গ'লে কি হ'ব 60 by 6 ইকুৱেল টু হ'ব 10 নিউটন চোৱা এবাৰ বুজি পাইছা না নাই তাৰমানে একে ভৰৰ বস্তু এটা পৃথিৱীত যদি ওজন হয় 60 নিউটন যদি চন্দ্ৰত লৈ যাওঁ তাৰ ওজন হৈ যাব কি 10 নিউটন তো ইয়াৰ পৰা কি মনত ৰাখিব লাগিব ইয়াৰ পৰা মনত ৰাখিব লাগিব ইয়াৰ পৰা মনত ৰাখিবলগীয়া কথাটো হ'ল যে চন্দ্ৰ পৃষ্ঠত বস্তুৰ ওজন ইকুৱেল টু পৃথিৱী পৃষ্ঠত বস্তুৰ ওজন ডিভাইডেড বাই 6 চোৱা এই লাইনটো মনত ৰাখিব লাগিব বাহিৰ কৰা ৰুলটো হৈ যাব এইটো ইয়াৰ পৰা তোমালোকৰ অংক কৰিব লাগিব কেতিয়াবা কেতিয়াবা পৃথিৱী পৃষ্ঠত বস্তু এটা ওজন ইমান চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব বাহিৰ কৰিব দিব পাৰে তো বুজি পাইছা তুমি কি কৰিলো ইয়াত প্ৰথমে ধৰি লৈছো কি যে m ভৰৰ বস্তুটো চন্দ্ৰ পৃষ্ঠত ওজন যদি হয় w of m চন্দ্ৰৰ ভৰ m of m আৰু যদি ব্যাসাৰ্ধ হয় r of m তেন্তে নিউটনৰ বিশ্বজনীন সূত্ৰৰ পৰা আমি লিখিব পাৰো ওজন w of m ইকুৱেল টু g mm into m by rm স্কয়াৰ মানখিনি বহাই দিছো ঠিক একে প্ৰসিডিউৰত পৃথিৱী পৃষ্ঠত আমি ধৰিছো যে m ভৰৰ বস্তুটো পৃথিৱী পৃষ্ঠত ওজন যদি হয় w of e আৰু পৃথিৱীৰ ভৰ যদি হয় m of e আৰু ব্যাসাৰ্ধ যদি হয় r of e তেন্তে w of e ইকুৱেল টু লিখিব পাৰো g into m of e into m by r e স্কয়াৰ মানখিনি বহাই দিছো তাৰ পিছত এটা আনটোক ডিভাইড কৰি পাইছো কি যে w of e equal to 6 into w of m or w of m equal to 1 by 6 into w of e এইখিনি কথা ওকে এনেকৈ আমি চন্দ্ৰপৃষ্ঠত আৰু পৃথিৱী পৃষ্ঠত একেভৰ বস্তু এটাৰ ওজন বাহিৰ কৰিব পাৰোঁ তাহকৰো বুজি পাইছা যদি বুজি পাইছা নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিবা এইবাৰ আমি দুটামান অংক কৰিম চোৱা ইতিমধ্যে তোমালোকৰ স্ক্ৰীনত এটা কোৱেশ্চন আহিছে চোৱা যে ভূপৃষ্ঠত বস্তু এটাৰ ওজন অৰ্থাৎ পৃথিৱী পৃষ্ঠত বস্তু এটাৰ ওজন যদি দিয়া থাকে 10 নিউটন ওকে পৃথিৱী পৃষ্ঠত বস্তু এটাৰ ওজন তাৰ মানে ইয়াত দিয়া আছে কি w of e ইকুৱেল টু 10 নিউটন কোৱেশ্চনটো ভালকে বুজি লবা যে পৃথিৱী পৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন হলে বা কোৱেশ্চনটোত কৈ দিয়া আছে কি যে ভূপৃষ্ঠত বস্তু এটাৰ ওজন 10 নিউটন তো চন্দ্ৰ পৃষ্ঠত বস্তুটোৰ ওজন কিমান হ'ব ভূপৃষ্ঠত মানে কি পৃথিৱী তো আমি লিখিব পাৰো w of e পৃথিৱী যেটো ওজন w of e ইকুৱেল টু 10 নিউটন বাহিৰ কৰিব লাগে কি w of m ইকুৱেল টু what আমি কি কৰিম যে ইয়াত দিয়া আছে কি w of e equal to 10 নিউটন আৰু w of m equal to বাহিৰ কৰিব লাগে আমি জানো যেহেতু w of m equal to w of e by 6 মান বহাই দিয়া সিম্পল 10 by 6 এটোৰে ডিভাইড কৰিলে কিমান হ'ব এটো হল 10 এটো হল 6 কাটি দিয়া তাৰ মানে হল 5 by 3 হলে হ'ব 1.67 এটো হ'ব নিউটন চোৱা এনসারটো কি হয় এতেকে চন্দ্ৰপৃষ্ঠত বস্তুটোৰ যে চন্দ্ৰ পৃষ্ঠত বস্তুটোৰ ওজন হ'ব সিম্পল 1.67 নিউটন দিস ইজ দ্য আনসার একদম ইজি না তো এইখিনি কথা মনত ৰাখিবা যে এটা যদি এটো অলটাকে দিব পাৰে চন্দ্ৰপৃষ্ঠত বস্তু এটা ইমান ওজন এটা দিয়া থাকিব যে চন্দ্ৰপৃষ্ঠত বস্তু এটাৰ ওজন 60 নিউটন তো পৃথিৱী পৃষ্ঠত বা ভূপৃষ্ঠত বস্তুটোৰ ওজন কিমান হ'ব নিশ্চয় এই সূত্ৰৰ পৰা বাহিৰ কৰিব পাৰিবা তো আশা কৰো বুজিব পাৰিছা আজিৰ ভিডিঅ'ত এইখিনিয়ে নেক্সট ভিডিঅ'ত আৰু ইয়াৰ পিছৰ কন্টেন্টটো লৈ আহিম ভিডিঅ'টো যিমান পাৰিবা তোমালোকৰ বন্ধুবৰ্গৰ লগত হোৱাটছএপতে হওক বা ফেচবুকতে হওক শ্বেয়াৰ কৰিবা লগত যদি তোমালোকে ইতিমধ্যে এই চেনেলটো নতুনকৈ চাই আছা চেনেলটো
সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি অল কৰিবলৈ নাপাহৰিবা আৰু লগতে যিসকলে ইতিমধ্যে সাবস্ক্ৰাইব কৰি নিয়মিতভাৱে চাই আছা সেইসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে মোৰ এই চেনেলখনে 1000 সাবস্ক্ৰাইবাৰ হৈ গৈছে তাৰ কাৰণে সকলোকে কৃতজ্ঞতা জনাই আজিৰ ভিডিঅ' এইখিনিতে সামৰিছোঁ নেক্সট আকৌ বেলেগ এটা ভিডিঅ'ত লগ পাম আজিলৈ এইখিনিয়ে বাই বাই